কওঁতাজনে সুন্দৰ কথা কৈ গৈছে। কেৰেলাতকৈ তিতা ব্যক্তিজনে এদিন বিপদৰ সময়ত সহায়ক হ'ব, কিন্তু চেনিতকৈ মিঠা ব্যক্তিজনে প্ৰতাৰণা কৰিব। আৰু এটা সুন্দৰ ষ্টৰীৰ সৈতে মই পলাজ্যোতি খাওঁ। তো দেৰি নকৰোঁ, আহক ষ্টৰীলৈ। এখন দেশত এজন ৰজা আছিল, আৰু ৰজাজন বহুত চৌখিন আছিল। ৰজাই যি বস্তু আকৰ্ষিত হয়, যি বস্তু আকৰ্ষণ হয়, সেই বস্তুকে কিনি লয়। এদিন 3টা মূৰ্তি কিনি আনিলে, বহুত আকৰ্ষণীয় মূৰ্তি, বহুত মূল্যৱান। আৰু সেই মূৰ্তিকেইটাৰ প্ৰতি ৰজাৰ বহুত মোহ আছিলে, বহুত মৰম আছিলে। আৰু সেইকাৰণে সকলো সহায়কক কৈছিলে যে এই মূৰ্তিকেইটা চাফ চিকুণ কৰাৰ সময়ত সাৱধান হ'ব, যাতে হাতৰ পৰা পিছলি নপৰে। এদিন এজন নতুন সহায়ক আহিলে, আৰু তেওঁ সেই কথাখিনি জনা নাছিলে। আৰু তেওঁ সেইদৰে চাফ চিকুণ কৰিছিলে, সাৱধানেৰে চাফ চিকুণ কৰিছিলে। কিন্তু এদিন অকস্মাতে হাতৰ পৰা এটা মূৰ্তি পিছলি পৰি ভাঙি থাকিলে। আৰু যেতিয়াই ভাঙি গ'ল, তেতিয়া ৰজাই গম পালে যে এটা মূৰ্তি তেওঁৰ সহায়ক এজনে ভাঙি পেলালে। তেতিয়াই সৈন্যক পঠিয়াই সেই সহায়কজনক আটক কৰাই নিলে। আৰু আটক কৰাই নি পেলাই ৰাজসভাত সকলোৰে সন্মুখত তেওঁক মৃত্যুদণ্ড দিলে। আৰু যেতিয়াই সহায়কজনে শুনা পালে যে তেওঁক মৃত্যুদণ্ড দিছে, তেওঁ অকণমানো ৰৈ নাথাকিলে, 1 মিনিটো সময় নষ্ট নকৰি তেওঁ দৌৰি গ'ল। আৰু যেতিয়াই দৌৰি গ'ল, সকলোৱে ভাবিলে ই মৃত্যুদণ্ডৰ ভয়তে পলাইছে, আৰু পিছে পিছে সৈনিকসকলো গ'ল। কিন্তু সেই সহায়কজন চিধা গৈ সেই 2টা যোন মূৰ্তি আছিলে, সেই মূৰ্তি 2টা লৈ ভাঙি পেলাল। সেই 2টা মূৰ্তিও ভাঙি পেলাল। ভঙাৰ পিছত সৈনিকসকলে তেওঁক ধৰি আনি আকৌ ৰজাৰ ওচৰত হাজিৰ কৰিলে। ৰজা আচৰিত হ'ল, ভাবিলে ই কেনেকুৱা ধৰণৰ পাগল। ৰজাই সুধিলে, তুমি কি আচৰিত মানুহ? তোমাকতো মই মৃত্যুদণ্ড দিছোঁ, আৰু তুমি জানা তোমাৰ মৃত্যুদণ্ড হৈছে, আৰু তাৰপিছতো তুমি মোৰ আৰু 2টা মূৰ্তি ভাঙি দিলা, কিয় কৰিলা? ইয়াৰ কাৰণ কি? তেতিয়া সহায়কজনে ক'লে, মহাৰাজা, আপুনি এটা মূৰ্তিৰ বিনিময়ত, এটা মূৰ্তিৰ কাৰণে আপুনি মোক মৃত্যুদণ্ড দিলে। এটা মূৰ্তিৰ কাৰণে আপুনি মোৰ প্ৰাণৰ কথা চিন্তা নকৰিলে। আৰু তেতিয়াই মই চিন্তা কৰিলোঁ যে বাকী 2টা যি মূৰ্তি আছে, সেই মূৰ্তিকেইটাতো এদিন ভাঙিব, কাৰণ সেইকেইটা মূৰ্তি কোনো অমৰত্ব আশীৰ্বাদ পোৱা মূৰ্তি নহয়। সেইকেইটা মূৰ্তিও এদিনতো ভাঙিব। কিন্তু সেই মূৰ্তিকেইটা যোনকেইজন সহায়কে চাফা কৰাৰ সময়ত ভাঙিব, যেতিয়া ভাঙিব, তেতিয়া আপুনি সেই সহায়ককেইজনকো মোৰ দৰে মৃত্যুদণ্ড দিব। তো মই সেই চিন্তা কৰিয়ে সেই মূৰ্তি 2টা ভাঙি সেই 2জন সহায়কৰ প্ৰাণ ৰক্ষা কৰিলোঁ, যাতে তেওঁলোকে সেই মূৰ্তিকেইটাৰ বিনিময়ত মৃত্যুদণ্ড নাপায়। গতিকে এতিয়া আপুনি মোক যি চিন্তা কৰে, আপুনি মোক মৃত্যুদণ্ড দিব পাৰে। তেতিয়া ৰজা আৰু আচৰিত হ'ল। ৰজা আচৰিত হৈ পেলাই আকৌ সুধিলে যে তুমি কোৱাচোন, তোমাকতো মই মৃত্যুদণ্ড দিছোঁ, তাৰপিছতো তুমি কেনেকৈ চিন্তা কৰিলা, কেনেকৈ মনলৈ আহিলে যে 2জন মানুহৰ প্ৰাণ ৰক্ষা কৰা, 2টা মূৰ্তি মোৰ ভাঙি আকৌ 2জন মানুহৰ প্ৰাণ ৰক্ষা কৰা, প্ৰাণৰ চিন্তা কৰিলা, বেলেগ মানুহৰ প্ৰাণৰ কথা চিন্তা কৰিলা, কেনেকৈ এইবিলাক মনলৈ আহিল? তেতিয়া সহায়কজনে ৰজাক ক'লে যে মহাৰাজা, আপোনাৰ তাত কাম কৰাৰ আগতে মই এজন ধনী মহাজনৰ তাত কাম কৰিছিলোঁ। মহাজনজনে মোক খুব মৰম কৰিছিলে, আৰু মহাজনজন এটা অভ্যাস আছিলে, তেওঁ কিবা এটা সৰু সুৰা সমস্যা আহিলে ভগৱানক দোষাৰোপ কৰে, চিধাই ভগৱানক দোষ দিয়ে। এদিন তেওঁ তিয়ঁহ এটা খাবলৈ লৈছিল। তেওঁ তিয়ঁহটো কাটি মেলি খাব লয়, আৰু খাব লওঁতে পায় যে এইটো তিতা, বহুত তিতা। আৰু তেতিয়াই তেওঁ বহুত খং কৰে, আৰু খং কৰি ভগৱানক দোষাৰোপ কৰে যে ভগৱান, মোক কিয় এই তিতা কেৰেলাটো তিতা তিয়ঁহটো মোক দিলা, মোক লছ কৰাই দিলা। তাৰপিছত সেই তিয়ঁহটো খং কৰি মোলৈ দিলে, আগবঢ়াই দিলে যে তুমি এইটো তিয়ঁহ খোৱা। আৰু মই ধুনীয়াকৈ খালোঁ। হয়, তিতা আছিলে, বহুত তিয়ঁহটো তিতা আছিলে, তথাপিও মই ধুনীয়াকৈ খাই দিলোঁ। আৰু সেই দেখি মহাজনে আচৰিত হৈ পেলাই মোক সুধিলে যে ইমান তিতা তিয়ঁহটো তুমি কেনেকৈ খাইছা, কেনেকৈ ইমান সোৱাদেৰে খাইছা? তেতিয়া মই মহাজনক ক'লোঁ যে মহাজন, আপুনিতো মোক সদায় সোৱাদ থকা খাদ্যই দিয়ে, সুন্দৰ সুন্দৰ খাদ্য দিয়ে, তো আজিনো তিতা তিয়ঁহটো দিলে, সেইটোনো মই কিয় বেয়া পাম? তো সেইকাৰণে মই মৰমত ধুনীয়াকৈ সুন্দৰকৈ খাইছোঁ। সদায় ভাল বস্তু খাই এদিননো বেয়া বস্তু খোৱাটোনো মোৰ কি আপত্তি?
সেইকাৰণে মই খাইছোঁ। আৰু আপুনিও মহাজন, আপোনাকো বহুত অজস্ৰ ভগৱানে দিছে, অজস্ৰ সুখ দিছে, অজস্ৰ ধন সম্পত্তি দিছে, কিন্তু সাধাৰণ কেতিয়াবা সমস্যা আহিলেই আপুনি পটকৈ খং কৰে কিয়? এনেকুৱা কিয় কৰে? আপুনিতো সাধাৰণ সমস্যাটো পাহৰি যাব পাৰে, কাৰণ ইমান সুখ দিছে ভগৱানে। ইমানখিনি দিয়াৰ পিছত অকণমান দুখ ল'ব নোৱাৰে নে আপুনি? মহাজনৰ কথাটো বুজি পালে। আৰু তেতিয়াই মই সিদ্ধান্ত ল'লোঁ যে মই আনৰ ভালৰ কথা চিন্তা কৰিম, ভালৰ কাম কৰি যাম। আৰু সেইবাবে আজি সেই কথা চিন্তা কৰিলোঁ যে দুজন মানুহৰ প্ৰাণ বচোৱাৰ কথা চিন্তা কৰিলোঁ। মোৰ প্ৰাণ গ'লেও যাওক, কিন্তু দুজন মানুহৰতো প্ৰাণ বাচিব। সেইকাৰণেই মই আপোনাৰ মূৰ্তি দুটা ভাঙি পেলালোঁ। তেতিয়া ৰজাই প্ৰসন্ন হ'ল, ৰজাই ভাল পালে। ভাল পাই সেই সহায়কজনক তাতে নিয়মীয়া কৰিলে, তেওঁ তাতে কাম কৰিবলৈ ধৰিলে। গতিকে এই ষ্টৰীৰ পৰা এটা সুন্দৰ কথা জানিব পাৰি, সুন্দৰ কথা শিকিব পাৰি। এই ষ্টৰীৰ পৰা এটা বস্তু শিকিব পাৰি যে আমি সদায় আনৰ ভালৰ কথা চিন্তা কৰিব লাগে, আনৰ সহায় কৰাৰ কথা চিন্তা কৰিব লাগে, আনৰ সুখৰ কথা চিন্তা কৰিব লাগে। আৰু লগতে আমি যেতিয়াই সৰু এটা সমস্যা আহে তেতিয়াই আমি ভগৱানক দোষাৰোপ কৰিব নালাগে। আমি সেই সমস্যাটোক সমাধান কৰাৰ চিন্তা কৰিব লাগে। আমি যিকোনো সমস্যা যদি পটককৈ আমি সমাধান কৰাৰ চিন্তা কৰোঁ, তেতিয়া আমি ভগৱানক দোষাৰোপ কৰাৰ কোনো কথাই নাথাকে। আৰু সেইবাবে যেতিয়াই সমস্যা আহিব, আৰু জটিল সমস্যা আহক বা ধুমুহা আহক জীৱনলৈ, সকলো সমস্যাৰ লগত যুঁজিব পৰা ক্ষমতা আহি পৰিব নিজে নিজে। গতিকে এই ষ্টৰীটোৱে এটা সুন্দৰ মেছেজ, এটা সুন্দৰ বাৰ্তা দি থৈ যায়। তো কেনেকুৱা লাগিলে জনাব ষ্টৰীটো। আৰু যদি ভাল লাগিছে ষ্টৰীটো, এনেধৰণৰ ষ্টৰী সদায় পাই থাকিব। মাত্ৰ আপোনালোকে মোৰ উৎসাহ বঢ়াবৰ কাৰণে, সাহস দিবৰ কাৰণে, মোৰ যদি ষ্টৰী ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু লগতে মোৰ ইউটিউব চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে মোৰ এটা পেজ আছে, PK Be Different, এটা মোৰ পেজ আছে, সেই পেজটোতো ফ'ল' কৰিব, যাতে এনেধৰণৰ ষ্টৰী সদায় পাই থাকে। আৰু মই এনেধৰণৰ ভিডিঅ'ই আপোনালোকক সদায় আগবঢ়াই থাকিম। এনেধৰণৰ ভিডিঅ'তে মই কাম কৰাৰ চেষ্টা কৰিম। থেংক ইউ, ধন্যবাদ।